হরি ও হরি শ্রী শ্রী কৃষ্ণায় নমো নমঃ। নিরন্তরে হরে বলো, হরি বলো। প্রথম রাগিণ জ্ঞাতং হরে রামা গোবিন্দে হরি রাম রাম রাম। গোবিন্দে হরি রাম। নমো গোবিন্দে হরি রাম রাম।
মরমে গোবিন্দে হরি রাম রাম। এ গীত নান্দি রাগ হোহায় তাল এক তাল সূত্রধারম অনংমতি বিস্তরেণ প্রথম মাধব মাধব ইত্যুক্তানাত্ত নারায়ণ সভাসদ সময় ধ্যাহ এ লো ভব
জয়ং সিনুদ্ধং শ্রদ্ধয়া ধনা এথ ধ্রুব চরিত্র নাম নাটকং শ্রবণ মুক্তি সাধকং এথ ভতিমা জয় জয় এ জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তুয়া পাৱে কলহ বন্দন উত্তানৰ অধিপতি ৰাজা উত্তান পদ হৰি ভক্তি ৰাজা অতিকে ধাৰ্মিক পাছে প্ৰভু ধ্ৰুৱক দৰিখন দিলা এ ধ্ৰুৱ কুমাৰৰ ৰাজ্য চলি গইলা হেন অজানি নৰলোকে এৰি ইয়াৰ কাম পাতক ৰুক ৰাখি পুৰাণ বাজাম পাতক সারু করাকি বুনারাম রাম আরে পাতক সারু করাকি ভূধর ধর 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 ধগিতং ইপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিতং ভূধর ধর 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 ধগিতং অগনগ খগনগ খগ ধগ ধগিতং অগনগ খগনগ খগ ধগ ধগিতং গোবিন্দ পদ পদ গদৈন্দ বদৈন্দ সদৈন্দ ধীনকিত ধৈ আকাশে দেবদুন্দুবি বাজত 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 পরম পুরুষ নারায়ণ মিলল 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 আহে সভা সদলোক হামু জগিৰি কথা কহসি উহি পরম পুরুষ নারায়ণ সভাৰ মধ্যে প্ৰৱেশ কৰি অৱত 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 তাহেক সাৱধানে দেখ হৌ নহ নিৰন্তৰে হৰি বোল ইতি ক্ষুদ্ৰ নিত্য নিষ্কান্ত ও
करोत विष्णु शकांत काम कोटिजितः जगता पालको देव पुष्पदानव সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি এইগৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমি এই স্ৰষ্টা আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্মক মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আহুৰি শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে
এইবাৰ মই মোৰ মহাভক্ত ধ্ৰুৱ কুমাৰক দেৱৰ্ষি নাৰদৰ যোগেদি ভক্তি মাৰ্গ দেখুৱাম জগতবাসীক আমাৰ ভক্তিৰ মহিমা। ও হরি নারায়ণ নারায়ণ নারায়ণ। হে প্রভু কমললোচন, দেৱৰ্ষি এই নিকেত নাৰদৰ শত কোটি প্ৰণিপাত কৰিব গ্ৰহণ। উঠা দেৱৰ্ষি, প্রভু তুষ্ট আমি তোমাৰ ভক্তি। দেৱৰ্ষি, প্রভু আজিনো কি দেখিলো? ইমান চিন্তামগ্ন হোৱাৰ কাৰণ কি? নারায়ণ। বিষ্ণু ভক্তৰ জানো কিবা চিন্তা থাকে দেৱৰ্ষি? নিশ্চয় নিশ্চয় প্রভু, বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল। কিন্তু বিষ্ণুৱে যে নিজৰ কৰ্তব্য পাহৰি গৈছে, সেইবাবেহে চিন্তা কৰিব লগাত পৰিছো। কৰ্তব্য? কি কৰ্তব্য পাহৰিছো দেৱৰ্ষি? চালনা। ভীষণ চালনা কৰিছে কিয় হে মধুসূদন? আপোনাৰ কৰ্তব্য তেন্তে মইহে সোঁৱৰাব লাগে। নিশ্চয় দেৱৰ্ষি, প্ৰভু নহলেনো দেৱৰ্ষি নাৰদ নামৰ সাৰ্থকতা ক'ত? সঁচা জনাৰ্দন, নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন ধন্য। প্ৰভু দেৱৰ্ষি, নাভি পদ্মৰ পৰা ব্ৰহ্মাস্ৰজন হ'ল। প্ৰজাপতিয়ে প্ৰজা সৃষ্টি কৰিলে, কিন্তু প্ৰজা যেনিবা তিনিও লোক উপচি পৰে,
প্ৰজাপতিৰ কৰ্তব্য শেষ হ'বনে? এই সৃজিত প্ৰজাবিলাকৰ বাবে এটি সুগম পথ দিব নালাগিব জানো? দেৱঋষি, প্ৰভু, যদি মই পথ দেখুৱাব লাগে তেন্তে দেৱঋষিয়ে ত্ৰিজগতত বীণ বজাই বজাই শ্ৰীনাৰায়ণ কৰি ফুৰাৰ লাভ কি? নিশ্চয় নিশ্চয় প্ৰভু, জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন। এই নিদৰ্শনকে লৈ ভৱিষ্যতে মানৱ সমাজে যাতে সহজে মুক্তিৰ পথটি বিচাৰি উলিয়াব পাৰে সেই বিষয়ে চিন্তা নকৰে জানো প্ৰভু? নকৰিম কিয় দেৱঋষি? প্ৰভু, সেয়ে ভক্তৰ ৰক্ষাৰ বাবে যুগে 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 আমি হওঁ অৱতাৰ। নাৰায়ণ নাৰায়ণ। প্ৰভু, দেৱঋষি, মধুপুত্ৰ প্ৰিয়ব্ৰত নিবিড় অৰণ্যলৈ গ'ল হৰি আৰাধনাৰ হেতু। ৰজা হ'ল উত্তানপাদ, অৰ্থাৎ প্ৰিয়ব্ৰতৰ ভাতৃ। সংসাৰৰ মায়াজালত বান্ধ খাই আপোনাক জানো ভঞ্জনা কৰিব নোৱাৰি? সেই বিষয়ে এটি যুগুৰ ব্যৱস্থা আপুনি নিজেই কৰক দেৱঋষি। প্ৰভু, উত্তানপাদৰ পত্নী সুনীতি বিষ্ণু ভক্তা, কিন্তু সুৰুচিৰ কুমন্ত্ৰণাত বিষ্ণু ভক্তা ৰজায়ো নিজৰ প্ৰকৃত পথ পাহৰি গৈছে। আনহাতে দেৱঋষিয়ে বৈকুণ্ঠত নিশ্চিন্তে কাল কটাইছে। কি যে অদ্ভুত কথা নহয়নে দেৱঋষি? সঁচা প্ৰভু, আপোনাৰ কথাৰ প্ৰত্যুত্তৰ বিচাৰি উলিয়াবলৈ মই অপাৰগ। কিন্তু এটা কথা আপুনি জানিও নজনাৰ ভাও জুৰি মোক মিছাতেই দোষাৰোপ কৰিছে। ৰূপে গুণে মনোৰম পঞ্চবয়সীয়া বালক ধ্ৰুৱ মাহিমাকৰ প্ৰকোপত পিতৃৰ স্নেহৰ পৰা বঞ্চিত হৈছে। দেৱী সুনীতিৰ অন্তৰত এটা মহান দুখ। মোৰ মতে এই ধ্ৰুৱৰ জৰিয়তে সৃষ্টিৰ কাৰণে এটি অপূৰ্ব নিদৰ্শন ৰাখি যাব পাৰিলেই সুন্দৰ নহ'ব জানো প্ৰভু? দেৱঋষি, প্ৰভু, সেয়েহে কৈছোঁ, সকলো কথা জানিও মোৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো দেৱঋষিৰ পক্ষে উচিত হৈছে জানো? কিন্তু প্ৰভু, দেৱঋষি, এটা কথা নিশ্চয় চিন্তা কৰিব লগাত পৰিছোঁ। ধ্ৰুৱ হৈছে পঞ্চবয়সীয়া বালক। ইমান কম বয়সতে হৰি পৰায়ণ হ'ব পাৰিবনে নোৱাৰে মোৰ সন্দেহ হয় প্ৰভু। তথাপি প্ৰভু, দেৱঋষি, আপোনাৰ আজ্ঞা হিৰোগত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে মই নিজকেই কৰিম প্ৰস্তুত। তথাস্তু। যোৱা দেৱঋষি, প্ৰভু, সময়ত আহি মোক কৰিবা সাক্ষা। ভাল প্ৰভু, তোমাৰ চৰণ হেবাৰ গোবিন্দ, নাজানো একো উপায়, এজিমত হেবাত ৰহিব কৰোণা কৰিতে হৰি জুআই, কৰিতে হৰি জুআই। নাৰায়ণ নাৰায়ণ নাৰায়ণ, হৰি রাম রাম রাম, কৃষ্ণ রাম
অলপ ধ্ৰুৱৰ লগত থাকি ভক্তক পৰীক্ষা কৰোঁগৈ। ও হরি দেব নারায়ণ, ও হরি দেব নারায়ণ, হরি রাম 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 কৃষ্ণ রাম রাম মহামান্য মন্ত্ৰীবৰ, মহাৰাজ, মুক্ত কণ্ঠে বোলা সকলোৱে জয় শ্ৰী হৰিৰ জয়। জয় শ্ৰী হৰিৰ জয়। মহামান্য মন্ত্ৰীবৰ, মহাৰাজ, আছেনে কুশলে মোৰ যত প্ৰজাগণ? হৰিৰ গুণানুকীৰ্তন কৰি কৰিছেনে সুখেৰে বাস ৰাজ্যৰ সকলো প্ৰজাই? হয় মহাৰাজ, ৰাজ্যৰ সকলো প্ৰজাই হৰিৰ গুণানুকীৰ্তন
শাসন কৰি সুখেৰে বাস কৰিছে মহাৰাজ। শুনি সুখী হলো মন্ত্ৰীবৰ। মহাৰাজ সেনাপতি সৌমাৰ মহাৰাজ যক্ষৰাজে আক্ৰমিব পাৰে আমাৰ ৰাজ্য। গতিকে ৰাখিছেনে প্ৰস্তুত কৰিবৰ সৈন্য সেনাগণ। মহাৰাজ সেনাপতি তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। লক্ষ লক্ষ সেনানী প্ৰস্তুত কৰি ৰাখিছো উত্তান ৰাজ্যৰ চৌপাশ ঘেৰাই। আহে যদি শত্ৰু কোনো ৰাজ্যৰ ভিতৰে তেন্তে মহাৰাজ নথকিম বহিবই দুহাত সাৱটি। ধুমুহাৰ বেগেৰে জঁপিয়াই পৰিম মই শত্ৰুৰ পাৰত। মাভৈ নাচি উঠিব তীক্ষ্ণ আখি মোৰ। বৈক্ষবিধানী শত্ৰুৰ উত্তপ্ত সুদিতেৰে ভক্তিৰ পুষ্পাঞ্জলি জননীক মই কৰিম তৰ্পণ। ধন্য সেনাপতি সৌমাৰ, তুমি হেনো সুযোগ্য সেনাপতি থাকোতে ৰাজ্যত নাই আৰু মোৰ চিন্তাৰ কাৰণ। বাৰু সেনাপতি আৰু মন্ত্ৰীবৰ মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হওক। বলক মহাৰাজ। বালক ৰূপে দয়াল ধ্ৰুৱক পৰীক্ষাৰ হেতু পালোহি মই উত্তান ৰাজ্য। যাওঁ পলম নকৰি মই ধ্ৰুৱৰ সমীপে। হরি
নিৰৱেশয় সভাৰ মাজে দীন দয়াল আৰে হৰি নাম ভাবি ভাবি ধীৰে চলি যাই আৰে হৰি নাম ভাবি ভাবি ধীৰে চলি যাই আৰে এহি মতে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি ভোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি ভোলা নিৰন্তৰ জয় শ্রী হরি জয় শ্রী হরি জয় শ্রী হরি যুগৰ বলেৰে মই জানিব পাৰিছো ধ্ৰুৱ কুমাৰে শ্ৰী হৰিক কৰিছে আৰাধনা যাওঁ ময়ো এই ক্ষেত্ৰত ধ্ৰুৱক কৰোগৈ সহায়
হে প্ৰভু, এই নিকিন ধুবৰ সেৱা গ্ৰহণ কৰিবা। প্ৰভু, তোমাৰ এই বিনন্দীয়া সৃষ্টি ইমান সুন্দৰ, ইমান মধুৰ, তাতোতকৈও সুন্দৰ মোৰ মাতৃ স্নেহ। কিন্তু কিয় মাহীয়াই মোৰ মাতৃক ঘৃণাৰ চকুৰে চায়? আৰু কিয় মোক পিতৃ স্নেহৰ পৰা বঞ্চিত কৰে? কিয় প্ৰভু, কিয়? এই সকলো প্ৰশ্ন উত্তৰ তুমিয়ে মোক দিব লাগিব, কিয়নো মোৰ মাতৃয়ে এই প্ৰশ্নৰ উত্তৰ দিয়াত সদায় অপাৰগ। ধ্ৰুৱ, গুৰুদেৱ, গুৰুদেৱ, দাসৰ সেৱা গ্ৰহণ কৰক। দীৰ্ঘজীৱী হোৱা বাছা। গুৰুদেৱ, মোক বাৰু আপুনি হৰিগীত গাবলৈ শিকাই দিবনে? হৰিগীত? তোমাক আকৌ হৰিগীতৰ কিয় প্ৰয়োজন বাছা? নাজানো গুৰুদেৱ, কিয় মই শ্ৰীহৰি গীত গাই বৰ ভাল পাওঁ। শয়নে সপোনে সকলো সময়তে কেৱল শ্ৰীহৰি গীতকে গাই থাকিবলৈ মন যায় গুৰুদেৱ। বেশ, তোমাৰ শ্ৰীহৰি গীত গাই ইমান ভাল লাগে যেতিয়া মই তোমাক সেই শ্ৰীহৰি গীতকে শিকাম। তুমি মোৰ লগতে থাকি শ্ৰীহৰি গীত শিকিবা। নিশ্চয় শিকিম গুৰুদেৱ। আপুনি মোক শ্ৰীহৰি গীত শিকাই দিয়ক, মই একান্ত মনেৰে গাই যাম। তেন্তে শুনা। হৰে মুৰা গুৰুদেৱ, আপুনি শিকোৱা গীতবিলাক প্ৰতিদিনেই মই আহৰণ কৰি যাম। ধ্ৰুৱ, তোমাৰ লগতে মোকো গীত শিকিবলৈ দিবানে ধ্ৰুৱ? আৰু কিছুদিন তোমাৰ লগতে থাকিবলৈ দিবানে ধ্ৰুৱ? মোৰ লগত থাকি গীত শিকিবা, বৰ ভাল হ'ব। আহা, আমি গুৰুদেৱক প্ৰণাম জনাওঁ। প্ৰণাম গুৰুদেৱ। উঠা বাছাহঁত। গুৰুদেৱ,
মই তোমালোকৰ বক্তব্য শুনি বৰ সন্তুষ্ট হৈছো। বাৰু বাছা, গুৰুদেৱ, কোৱাচোন তোমাৰ নাম কি আৰু তুমি ক'ত বাস কৰা? গুৰুদেৱ, বাছা, মোক সকলোৱে দয়াল বুলিয়েই মাতে। দয়া। এই সংসাৰত মোৰ স্থায়ী বাসস্থান নাই। যি দেশৰ বালকসকলে একান্ত মনে শ্ৰীহৰি চৰণত মতি স্থিৰ ৰাখে, সেই দেশতে মই কিছুদিন বাস কৰোঁ। ধ্ৰুৱৰ মুখত হৰিগীত শুনি মই লৰি আহিছোঁ। তোমাৰ লগত কিছুদিন বাস কৰিম বুলি। ধ্ৰুৱ, তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল। ধ্ৰুৱ, আজি তোমাক লগ পাই বৰ আনন্দিত হৈছোঁ। তুমি বাৰু মোৰ লগত সদায় থাকিবানে? নিশ্চয় থাকিম ধ্ৰুৱ। এতিয়া আমি গুৰুদেৱৰ ওচৰত গীত শিকো আহা। গুৰুদেৱ, বাছা, এওঁ মোৰ লগতে আপোনাৰ কাষত থাকি গীত শিকিবলৈ আহিছে। আপুনি তেওঁকো মোৰ লগতে গীত শিকাই দিব লাগিব। নিশ্চয় নিশ্চয় শিকাম ধ্ৰুৱ। তুমি বৰ ভাগ্যৱান। সেইকাৰণে শ্ৰীহৰিৰ গীত শিকিবলৈ ইচ্ছা কৰা বালকক লগ পাইছা। বাছা, গুৰুদেৱ, তুমি আজিৰ পৰা ধ্ৰুৱৰ লগতে থাকিবা আৰু মই দুয়োজনকে শ্ৰীহৰিৰ গীত শিকাম। বাছা, গুৰুদেৱ, তুমি বালকক মাতৃৰ লগত পৰিচয় কৰি দিয়াগৈ আৰু ময়ো যাওঁ নিজ কৰ্তব্যত সহগ্ৰসৰ। আহা বাছাহঁত। ব'লক গুৰুদেৱ। ও হরি ও
লালনত উত্তম কুমাৰ খুব সুখী। সৰুৰাণী আৰু ৰজাই মোক অপাৰ স্নেহ কৰে। আজি কুমাৰ উত্তমৰ জন্মদিন। কুমাৰৰ মংগলৰ কাৰণে যথাবিহিত দক্ষিণা কৰিব উত্তান ৰাজে। ধাত্ৰী হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰাটো উচিত। বিদুষিনী, বিদুষিনী, নাথ, মই তোমাক বাৰে বাৰে সৰুৰাণীৰ কাষলৈ যোৱাত বাধা দিয়াৰ স্বত্তেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সৰুৰাণীৰ কাষত উপস্থিত হোৱা। আজি মোৰ শেষ বাধা বিদুষিনী। তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা। কোৱা বিদুষিনী, তুমি মোৰ বাক্য পালনত কিয় অৱহেলা কৰিছা? ইয়াৰ মোক উচিত উত্তৰ দিয়া। নাথ, মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। সৰুৰাণীও মোক অপাৰ স্নেহ কৰে। সেইকাৰণেই মই সৰুৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ। আৰু সেইবাবে তুমি মোৰ মহান উদ্দেশ্যত বাধা দি কূটনীতিজ্ঞ সৰুৰাণীৰ পাপ আলোচনাত নিমগ্ন থাকি মোক সৰ্বনাশ কৰি পেলাইছা। কোৱা বিদুষিনী, এই অপৰাধৰ বাবে তুমি অপৰাধী হয় নে নহয়? সৰুৰাণী কূটনীতিজ্ঞ বুলি আপুনি কেনেকৈ জানিলে? মই সকলো জানো। সৰুৰাণীৰ কাৰণে বৰৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰ ৰজাৰ অৱহেলা পাত্ৰ হৈছে। একেই ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰ হৈছে ৰজাৰ অনাদৰ পাত্ৰ। এয়া কি অন্যায় নহয়? সেইবিলাক আপোনাৰ আলোচনাৰ বিষয় নহয়। ৰজাৰ আগত এইবিলাক কথা প্ৰকাশ কৰিলে নিশ্চয় আপোনাক দোষী সাব্যস্ত কৰিব। তেতিয়া আপুনি কি কৰিব? তাৰ কাৰণে দিনোদয়ালে ভয় নকৰে। বৰৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰক সৰুৰাণীয়ে যিমানেই অত্যাচাৰ নকৰক কিয়, জগত হৰিয়ে তেওঁলোকক ৰক্ষা কৰিবই। আজি মোৰ শেষ বাধা বিদুষিনী। তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা। আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম। মোৰ বাধা মানিবই লাগিব, নহলে উপযুক্ত শাস্তিৰ বাবে প্ৰস্তুত থাকিবা। তেন্তে দেখা যাব বাৰু। আপুনি বৰৰাণীৰ পক্ষ আৰু মই সৰুৰাণীৰ পক্ষ। কাৰ পক্ষ কিমান উজ্জ্বল হয়? এই পিকাচি, নুবুজিলি মোৰ মহান উদ্দেশ্যৰ কথা। তোক আজি হত্যা কৰি প্ৰবীণ হৰি নামৰ পথ মই কৰিম উজ্জ্বল। সাধু হ তই। মোক হত্যা নকৰিব। না, নাৰী হত্যা মহাপাপ। তেনে মহাপাপক এই দিনোদয়ালে শতবাৰ কৰোৱালিঙ্গন। নাই নাথ, তোক আজি হত্যা কৰি দূৰ কৰো মোৰ পথাৰ কণ্ঠক। সাধু হ পিকাচি, মোক হত্যা নকৰিব। সাধু হ পিকাচি। দীনদয়াল ও পবিত্ৰ হৰিভক্ত হৈ চাণ্ডালৰ কামত কিয় বাঢ়িছা? হৰিভক্তৰ ইমান ক্ৰোধ অনুচিত। নাৰী হত্যা মহাপাপ। দীনদয়াল ক্ৰোধ সম্বৰণ কৰা। মোক বাধা নিদিবা দেৱৰ্ষী। এই পাপিনীয়ে সকলো অনৰ্থকৰ মূল। গতিকে এই হত্যা কৰি পাপিনীৰ পাপ কাৰ্য বিদুষিনীক হত্যা কৰিলে তুমি যে মহাপাপত লিপ্ত হবা। তুমি হৰিনাম গাই পুণ্য সঞ্চয় কৰিছা। সেই পুণ্যৰ বলত বৈকুণ্ঠ ভৱনত তুমি এদিন স্থান পাবা। কিন্তু এই মহাপাপ কৰিলে ঘোৰ নৰকত পৰিবা। গতিকে তোমাক নৰকগামী হবলৈ আমি এৰি দিব নোৱাৰো। গতিকে আবাৰ কথা ৰাখি বিদুষিনীকে এইবাৰলৈ ক্ষমা কৰা। দেৱৰ্ষী, আপোনাৰ বাক্য ৰাখি এইবাৰলৈ বিদুষিনীক ক্ষমা কৰিলো। ভৱিষ্যতে যদি তেনে কাৰ্য কৰে দুনাই, তেন্তে মই নকৰিম ক্ষমা। এতিয়া মই আহিলো দেৱৰ্ষী।
মোক সকলোৱে দুটকীয়া নাৰদ বোলে। এতিয়া বিদুষিনীক ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে সাজু কৰো। নাৰায়ণ নাৰায়ণ। বিদুষিনী, দেৱঋষি, আজি তোমাক ৰক্ষা নকৰা হলে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেন। তুমি এতিয়া কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত? দেৱঋষি, স্বামী দীনদয়ালৰ ওপৰত উচিত ব্যৱস্থা ল'ম। সৰুৰাণীৰ হতুৱাই তেওঁকো হত্যা কৰা। কেনে হ'ব দেৱঋষি? হত্যা কৰাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে। উপায়? মোৰ ওচৰত এটা ঔষধ আছে। ঔষধ? সেই ঔষধ যদি দীনদয়ালক ভক্ষণ কৰিব পাৰা তেন্তে দীনদয়াল উন্মাদ হৈ যাব আৰু তেতিয়া দীনদয়ালক খেলৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা। লোৱাই ঔষধ। দিয়ক দিয়ক দেৱঋষি। এই ঔষধ মই দীনদয়ালক নিশ্চয় ভক্ষণ কৰাম। এতিয়া যাওঁ, সৰুৰাণীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ। নাৰায়ণ নাৰায়ণ। যোৱা বিদুষিনী, কালৰ ওপৰত জানো কোনোবাই বিজয় পায়? ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? নাৰায়ণ নাৰায়ণ নাৰায়ণ। চকুৰ আগৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰিছো,
সকলো চেষ্টা বিফল হৈ গৈছে আজি পৰ্যন্ত মহাৰাজে সুনীতিক ৰাজন্তেপুৰৰ পৰা বাহিৰ কৰি নিদিলে আজি দেখিম বাৰু ৰজাই সুনীতিক ৰাজ্যৰ বাহিৰত স্থান দিয়ে নে নিদিয়ে হৰৰাণী আহা বিদুষিনী বাই আজি বহুত কলম কৰিলা হৰৰাণী আজি যিহে সমস্যাত উপনীত হৈছিলো তোমাৰ লগত দেখা নহ'লেহেঁতেন দেৱৰীকি নাৰদেহে মোৰ প্ৰাণ ৰক্ষা কৰিলে কি সমস্যাৰ সন্মুখীন হৈছিলানো বিদুষিনী বাই হৰৰাণী তোমাৰ কাষলৈ অহাৰ কাৰণে মোৰ কাষলৈ অহাৰ কাৰণে হৰৰাণী তোমাৰ কাষলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছিল কাৰ ইমান আশা ৰাজ ৰাণীৰ কাষত উপস্থিত হোৱাৰ কাৰণে হত্যা কৰিবলৈ কোৱা বাই তাৰ মই উচিত বিচাৰ কৰিম হৰৰাণী তোমাৰ পুত্ৰ উত্তম কুমাৰক লালন পালন কৰাৰ কাৰণে মোক দিনদয়ালে হত্যা কৰিব খুজিছিল মোক নিৰ্ভয় ৰাণী মই পলাইহে আহিছো ভয় নাই বিদুষিনী বাই মই ৰজাৰ দ্বাৰা দিনদয়ালক উচিত শাস্তি দিয়াম যোৱা এতিয়া অন্তঃপুৰলৈ ময়ো যাওঁ বৰৰাণীক ৰাজ্যৰ বাহিৰ কৰাৰ এটা উপায় চিন্তা কৰিছোঁ আজি সকলো চিন্তা সকলো শক্তিয়েই মিছা চন্দ্ৰপ্ৰভাৰ ৰূপ মুগ্ধ হৈ চন্দ্ৰপ্ৰভাৰ মধুৰ পৰশ আজি পৰ্যন্ত মই লাভ কৰিব পৰা নাই হোমৰ সিংহ এই সকলোৰে কাৰণ একমাত্ৰ তুমি উত্তম ৰাজ্যৰ প্ৰধান
সেনাপতিৰ পদত অধিষ্ঠিত হৈ থাকিবা আৰু মই তোমাৰে সহকাৰী হৈ থাকিম। নাই নাই নাই, অসম্ভৱ আৰু মোৰ সত্য নহয়। এইবাৰ তোমাক চলে বলে কিম্বা কৌশলেৰে প্ৰধান সেনাপতিৰ পদৰ পৰা পদচ্যুত কৰি মই হম উত্তান ৰাজ্যৰ প্ৰধান সেনাপতি। আৰু চন্দ্ৰপ্ৰভা হব মোৰ জীৱন সংগেনে। আৰু এয়াই হবই তপন সিংহৰ জীৱনৰ সংকল্প। সংকল্প সংকল্প। তপন তপন সৰুৰাণী আহক, সৰুৰাণী আহক। কি ভাবিছা অকলে অকলে? আপোনাৰ আগমনৰ কথাকে ভাবি আছো সৰুৰাণী। শুনক সৰুৰাণী, আপুনি বৰৰাণীক হিংসা কৰে কাৰণে সেনাপতি সৌমাৰ সিংহই আপোনাক ঘৃণাৰ চকুৰে চায়। বুজিছো আহ, বুজিছো তপন। আহ, সেই বিষয়ে মোৰ অলপো ভয় নালাগে। আহ, এক সৌমাৰহে, আহ, তেনে শত শত সৌমাৰকো মই তৃণ্যহেন জ্ঞান আহ। কৰোঁ। সৌমাৰে ভাবিছে আহ, সুনীতিৰ ভনী চন্দ্ৰপ্ৰভা চন্দ্ৰপ্ৰভা সুনীতিৰ ভনী চন্দ্ৰপ্ৰভা চন্দ্ৰপ্ৰভা লাভ কৰিব বুলি। আহ, কিন্তু সময়ত দেখিবা তপন, আহ, চন্দ্ৰপ্ৰভা কাৰ হয়? কাৰ হব সৰুৰাণী? চন্দ্ৰপ্ৰভা আহ, তুমি মোক তুমি যদি মোৰ দৰে প্ৰবল অগ্নিত জাপ দিবলৈ ভয় নকৰা, আহ, তেন্তে তেন্তে কাৰ হব সৰুৰাণী? তেন্তে চন্দ্ৰপ্ৰভা তেন্তে চন্দ্ৰপ্ৰভা। তেন্তে চন্দ্ৰপ্ৰভা তেন্তে তেন্তে কাৰ হব সৰুৰাণী? তেন্তে চন্দ্ৰপ্ৰভা তোমাৰ। মোৰ তোমাৰো হ'ব পাৰে। মোৰ চন্দ্ৰপ্ৰভা মোৰ নকৰো সৰুৰাণী, কেতিয়াও ভয় নকৰো। তেন্তে মোৰ ইচ্ছামতে সকলো কাম কৰি যাব পাৰিবা। নিশ্চয় পাৰিম সৰুৰাণী। তেন্তে শুনা তপন, আহ, মোৰ কাৰ্যত তুমি সহায় কৰিব লাগিব। এদিন সৌমাৰৰ ঠাইত তোমাক প্ৰধান সেনাপতি পাতিম। আহ, বৰৰাণীক অন্তেশপুৰৰ বাহিৰত স্থান দিম। আহ, সৰুৰাণী হুৰুচিৰ অপক্ষে অলপ নিশ্চিত কৰি যাম। হৌৱা ভূত বড়ো বৰৰাণীক অন্তেশপুৰৰ ইয়াৰ বিষয়ে আলোচনা। নাৰায়ণ নাৰায়ণ। সৰুৰাণী গোপনে গোপনে পৰ আলোচনাৰ মগ্ন। দেৱৰীখি তাৰ কিবা সংবাদ পাম? দেৱৰীখি ৰাণী ৰাজ্যৰ সকলোৱে মোক ঘৃণাৰ চকুৰে চাই। এতিয়া মই কি কৰিলেনো সকলোৰে প্ৰিয় পাত্ৰী হ'ব পাৰিম? তাকেই আলোচনা কৰিছো। নাৰায়ণ নাৰায়ণ। কিয় তাৰ একমাত্ৰ প্ৰিয় পাত্ৰী পুনৰ ভিৰ কৰি নিদিয়া কিয়? তাকেই কৰিম বুলি ভাবিছো দেৱৰীখি। আপুনি আশীৰ্বাদ কৰিব মোৰ উদ্দেশ্য যাতে সফল হয়। হ'ব সৰুৰাণী, মই আশীৰ্বাদ কৰিছো। মই আহিলোহে। নাৰায়ণ নাৰায়ণ। ব'লা তপন। সৰুৰাণী
বলো খৌৰাণী। সিংহ, এইবাৰ তুমি হোৱা সাৱধান। দখতৰ শিকলি পিন্ধি বহুদিন কৰিলো সত্য, আৰু কিন্তু নহ'বতো নাই। এইবাৰ দখতৰ শিকলি চিঙে এই নিৰ্জিত সিংহই গৰজ উঠিছে তোমাৰ বিৰুদ্ধে। তোমাৰ বিৰুদ্ধে সেনাপতি তপন সিংহই এক ভীষণ ষড়যন্ত্ৰ কৰিছে ৰচনা। এক ভীষণ ষড়যন্ত্ৰ কৰিছে আরে তবে অভার মাঝে জয় করা জয় সঙ্গে সারে আরো ভাতি দেখিতে আরে হেন লোকে জগত বিদিত গোপী বলক সদি অবরে ভয়ত তেনে স্থলত প্রভতি কনিশা নাকি কুদুবাই হত্তু তা সরদ জগত বিরুদ্ধে দাদা হতে থাকতেই জীবিত তব ভদ্রী রম্ভাখুর আর খাদ্য করে করতে দর্শন জয়ক্ষরে জোর বিরুদ্ধে ওরে যদি করবাই হত্তু দর্শন তেন্তে দাদা হতে বহুত খিয়াটাক ধরি ইয়ানি মুরাই মুরাই দেখনা করে দা হাতার মুন্ডা কই করে বিষাদন ধন্য ধন্য ভক্তবোধ রম্ভখোদ তোমার উপরত মোদ অটল বিশ্বাস কিন্তু কিন্তু বলি রোলাকে দাদা খুদা ভক্তি দাদা সৃষ্টি কর্তা চেষ্টা দাদু সেই অঙ্গবতী
বিপদত ভিনু দেৱতাৰ কমাতে পদে পদে দক্ষ সমাজক কৰে তিৰস্কাৰ সেয়েহে ভতি দাদা কৰিব লাগিব আমি আৰু উচিত প্ৰতিকাৰ দাদা ভতি মোৰ আছে উচ্চাবিলাক চৰকাৰে আক্ৰমণ কৰি শূন্য কৰি দেৱতা সমাজ পুৰাৱতী পুৰাৰী যক্ষৰাজ্য আধিপত্য বিস্তাৰ কৰা অধিক দাদা কৰা দেশ বহুত চৰকাৰে আক্ৰমণ কৰি দেৱ শূন্য কৰো পুৰাৱতী তেন্তে ভতি অতি শীঘ্ৰে স্বৰ্গৰাজ্য কৰো আক্ৰমণ দাদা ভতি স্বৰ্গৰাজ্য কৰিম আক্ৰমণ দেৱতা 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 ৰাজ্যৰ প্ৰধান কৰ্মকৰ্তা মন্ত্ৰী ডাঙৰীয়া মহাৰাজ আৰু সেনাপতি সৌমাৰ মহাৰাজ তোমালোকৰ মতামতৰ দ্বাৰাই এই পবিত্ৰ উত্তান ৰাজ্য মই কৰিছো শাসন বাৰু কওক মন্ত্ৰীবৰ মহাৰাজ সকলোবিলাক কাম সুশৃংখলাবদ্ধভাৱে হৈছেনে উত্তমৰ জন্মতিথিৰ উপলক্ষে দুখীয়া দিন দৰিদ্ৰসকলক যথাযথভাৱে দক্ষিণা দিয়াৰ ব্যৱস্থা কৰা হৈছেনে মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ আপোনাৰ আশীৰ্বাদত সকলো কামেই সম্পূৰ্ণ কৰা হৈছে উত্তমৰ জন্মতিথিৰ উপলক্ষে দিন দৰিদ্ৰসকলক 100 কোটি মন্ত্ৰীবৰ মহাৰাজ 100 কোটি স্বৰ্ণ মুদ্ৰা দান কৰা হৈছে আৰু দান কাৰ্য এতিয়াও চলি আছে মহাৰাজ শুনি সন্তোষ পালো মন্ত্ৰীবৰ সেনাপতি সৌমাৰ মহাৰাজ তোমাৰ সৈন্য পৰিচালনাৰ কাম সুশৃংখলাবদ্ধভাৱে হৈছেনে পুনৰ যক্ষৰাজে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ প্ৰস্তুত হৈছে নেকি মহাৰাজ সেনাপতি পৰাজিত যক্ষৰাজে আমাৰ ৰাজ্য পুনৰ আক্ৰমণ কৰিবলৈ ইচ্ছা নকৰে গতিকে মহাৰাজ সেনাপতি তাৰ আপুনি কোনো চিন্তা নকৰিব উত্তম কিন্তু সেনাপতি মহাৰাজ দূতৰ মুখৰ পৰা জানিব পাৰিছো সহকাৰী সেনাপতি তপনী সিংহই সৈন্য পৰিচালনাৰ ক্ষেত্ৰত কিছু দুখনীয়া কাম হাতত লৈছে ইয়াৰ বিষয়ে কিবা জানানে তোমালোকে মহাৰাজ সেনাপতি তপন সিংহই সৈন্য বলৰ ওপৰত চলোৱা কঠোৰ শাসনৰ বিষয়টো আমাৰ অভিজিত নহয় সেয়েহে মহাৰাজ সেনাপতি আমি তপন সিংহ আৰু সৈন্য বাহিনীৰ মাজত চলা মনোমালিন্যবোৰ গুচাবলৈ অশেষ চেষ্টা চলাইছো বেছ সুন্দৰ এনেদৰে সৰু সৰু বিবাদবোৰ তোমালোকৰ নিজৰ মাজতে সমাধান কৰি সৈন্য শিবিৰৰ সদায় মংগল সাধন কৰিবা সৈন্য শিবিৰৰ মংগল সাধন কৰিব সেনাপতি সৌমাৰ তপন সিংহই আপুনি যাৰ ওপৰত প্ৰধান সৈন্য নিৰন্তনৰ ভাৰ অৰ্পণ কৰিছে ভাবিছে নেকি মহাৰাজ
তেওঁৰ দ্বাৰাই কাৰ্য সম্পূৰ্ণ হ'ব। এই কেনেকুৱা সিংহ এই তোমাৰ কেনে ব্যৱহাৰ ৰজাৰ বিনা অনুমতিত উপস্থিত হৈ কি উদ্দেশ্যত তুমি মোক দোষাৰোপ কৰিছা তোমাক দোষাৰোপ কৰিব পৰা মোৰ কোনো অধিকাৰ নাই। মাথো অধিকাৰ আছে সহকাৰী সেনাপতি হিচাপে ভৱিষ্যত উত্তৰ ৰাজ্যৰ বিষয়ে মহাৰাজক অৱগত কৰা। উত্তৰ ৰাজ্যৰ ভৱিষ্যত ভাগ্যফল তুমি গণনা কৰিবা তুমি কি জগতৰ হৰ্তাকৰ্তা নেকি যে উত্তৰ ৰাজ্যৰ ভৱিষ্যত ভাগ্যফল গণনা কৰি মহাৰাজক সুখী কৰিবা ৰবা কমাৰ কোৱা তপন সিংহ মহাৰাজ কি হ'ব ভৱিষ্যত ভাগ্য চক্ৰই উত্তান ৰাজ্যৰ মহাৰাজ তপন সিংহ এই হোমাৰ সিংহই ৰাজ্যৰ অমংগলৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে ৰচনা সেই কথা মই ভালদৰে জানো। মহাৰাজ আপোনাক হত্যা কৰি আপোনাৰ ৰাজসিংহাসন হস্তগত কৰাৰ চেষ্টা কৰিছে। ইমান অন্যায় ইমান অসত্য কথা মহাৰাজৰ আগত প্ৰকাশ কৰিছ কোন তপন সিংহ এই জগতত যদি ধৰ্ম আছে মই কেতিয়াও দুখী নহওঁ মাথো মনত ৰাখিবি পাপী তপন সিংহ মিছা প্ৰতাৰণাৰ পাপত চিৰদিন বাস কৰিবি নৰক যাতনাত। মহাৰাজ কৰিছে নেকি বিশ্বাস উপযুক্ত প্ৰমাণ দিব পাৰিবা তপন পাৰিম মহাৰাজ নিশ্চয় পাৰিম। সৌৰামে ইফালে আহিব লাগিছে তেওঁ সুধিলেই সকলো কথা গম পাম। সুৰুচিৰ সেৱা গ্ৰহণ কৰক মহাৰাজ। উঠা ৰাণী কিবাহেতু অকস্মাতে উপস্থিত হলা ৰাজসভাত আজি মহাৰাজ ৰাণী উদ্দেশ্য অতিকে মহান আপুনি ৰাজদণ্ড হাতত লওক ৰাণী দয়া মায়া দিয়ক বিসৰ্জন অপৰাধীসকলক মহাৰাজ অপৰাধীসকলক উচিত দণ্ড দিবলৈ সাজু হওক। উত্তেজিত নহবা ৰাণী আৰু মোকো নকৰিবা উত্তেজিত। কোৱা ৰাণী কাক মই দণ্ড দিব লাগে মহাৰাজ ৰাণী সৌমাৰক আপুনি ৰাজ্যৰ প্ৰধান সেনাপতি বুলি বিশ্বাস কৰিছে ৰাণী কিন্তু সেই সৌমাৰে যক্ষৰাজক লগত লৈ আপোনাক মহাৰাজ আপোনাক হত্যা কৰিবলৈ গোপনে ষড়যন্ত্ৰ কৰিছে। নাই মহাৰাজ এয়া মিছা অভিযোগ এয়া মোৰ বিৰুদ্ধে মোৰ ষড়যন্ত্ৰহে। মন্ত্ৰীবৰ সৌমাৰ আজি যে মই একেবাৰেই অধৈৰ্য হৈ পৰিছো এক বিন্দু যদি মোৰ ওপৰত দিয়া অভিযোগ সঁচা হ'লহেঁতেন সৰুৰাণী আপোনাক মই মাতিব ত্যাগ কৰোঁ তেনেস্থলত মোৰ ওপৰত মিছা অভিযোগ জাপি দিছে কিয় মনে মনে থাক সৌমাৰ তোৰ বক্তব্যৰ কোনো প্ৰয়োজন নাই। বিশ্বাসঘাতক সমাৰ সিংহ মহাৰাজ তোৰ চৰিত্ৰৰ ওপৰত মোৰ ঘৃণাৰ ভাৱ উদয় হৈছে। ভাবিছিলো তোৰ ওপৰতে মোৰ সকলো আশা ভৰসা কিন্তু আজি প্ৰত্যক্ষ দেখিলো তোৰ ওপৰত কিমান অভিযোগ। ৰাজসভাৰ মাজত ইয়াৰ উপযুক্ত শাস্তি গ্ৰহণ কৰিবলৈ সাজু হওক। মোক শাস্তি দিয়াৰ আগতে এবাৰ পুনৰ ভাবি চাওক মহাৰাজ মই এই সমাৰে যক্ষৰাজৰ লগত মিলি আপোনাক হত্যা কৰিম মই মহাৰাজ অসহ্য এয়া মোৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ চৰণত ধৰিছো মহাৰাজ এবাৰ পুনৰ ভাবি চাওক এই অভিযোগকাৰী অভিযোগ সত্য নে অসত্য কোনো প্ৰয়োজন নাই। শুন সৌমাৰ আজি মই তোক
মহাৰাজ মোক সহকাৰী সেনানায়কত কতো নালাগে যি হবাৰে দিনে নিশাই উত্তাল ৰাজ্যৰ হিত আৰু মংগলৰ ভাৱে ভাবি আহিছে সেই হবাৰকে আজি অন্যায়ভাৱে অসত্য কথাৰে প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হৈ পৰিব মহাৰাজ মনত ৰাখিব মহাৰাজ ধৰ্মৰ সদায় জয় ধৰ্মৰ সদায় জয় ধৰ্মৰ সদায় জয় ভৱিষ্যত বিচাৰৰ বাবে সাজু হওক ভৱিষ্যত ভৱিষ্যত আকৌ কিহৰ বিচাৰ ৰাণী মহাৰাজ ৰাণী সুনীতি ৰাণীৰ মন্ত্ৰণাতে মোক সকলোৱে ঘৃণাৰ চকুৰে চায় ৰাণী গতিকে আপুনি সুনীতি ৰাণীক ৰাজধানীৰ বাহিৰত স্থান দিব লাগে সুৰুচি তোৰ মুখতে এনে কথা শুনি মোৰ এই বৃদ্ধ দেহ দপ দপকৈ জ্বলিব লাগিছে ইমান সৰলমতী সুনীতি সতী তেনেস্থলত সিহঁতৰ সুনীতিৰ অমংগল চিন্তা কৰিছ শুন সুৰুচি তই মোৰ অতি মৰমৰ কন্যা তই যদি মোক পিতৃ হিচাপে জ্ঞান কৰ তেন্তে এই প্ৰস্তাৱ উঠাই ল সুৰুচি নহলে ইহকাল পৰকাল নৰক যন্ত্ৰণা ভুগিব লাগিব ৰাজ্যৰ অন্যবিলাকৰ দৰে মোৰ পিতাও বিৰোধী নালাগে নালাগে সুনীতি ৰাণীয়ে ৰাজকাৰেঙত বাস কৰক ৰাণী আদেশ দিয়ক মহাৰাজ মই আজিয়ে বাহিৰ হৈ যাওঁ ৰাজ অন্তঃপুৰৰ পৰা ৰাণী নাযাবা ৰাণী ক্ষন্তেক অপেক্ষা কৰা তোমাৰ ইচ্ছাকে মই পূৰ্ণ কৰিম বৰৰাণীক ৰাজ অন্তঃপুৰৰ বাহিৰত স্থান দিম মহাৰাজ আপোনাক আৰু যুক্তি দিবলৈ মোৰ একোৱেই নাই মনত ৰাখিব মহাৰাজ সেনাপতিক পদচ্যুত আৰু সুনীতিক ৰাজ অন্তঃপুৰৰ বাহিৰত স্থান দিয়াৰ কাৰণে এদিন মন্ত্ৰীবৰ মহাৰাজ এদিন এই উত্তাল ৰাজ্যত বিদ্ৰোহৰ অগ্নিশা দপ দপকৈ জ্বলি উঠিব যাওঁ ইমান অন্যায় বিচাৰত আৰু মই এখনকে থাকিব নোৱাৰো মই আহিলো মহাৰাজ মন্ত্ৰীবৰ মই আহিলো মহাৰাজ মই আহিলো নালাগে থাকিবই অন্যায় বিচাৰ চাওক ৰাণী এই বৃদ্ধ মন্ত্ৰীও আপোনাৰ বিপক্ষে হওক সকলো মোৰ বিৰোধী তথাপি কালৈকো মই ভয় নকৰো কওক মহাৰাজ সুনীতিক ৰাজ্যৰ বাহিৰ কৰি দিয়ে নিদিয়ে নিশ্চয় বাহিৰ কৰি দিম ৰাণী যোৱা এতিয়া ময়ো যাওঁ ইয়াৰ এটা ব্যৱস্থা কৰোঁগৈ তপন ৰাণী আজিৰ পৰা তুমি আজিৰ পৰা মই